আপোনালোকে সকলোৱে জানে যে এই সময়ত সমগ্ৰ অসমতে এটা বিশেষ বিষয়ে যথেষ্ট চৰ্চা লাভ কৰিছে আৰু এই বিষয়টোকে লৈ সমগ্ৰ অসমৰ জনগণ ইয়াৰ লগত জড়িত হৈ আছে, আসন্ন হৈ আছে আৰু এই গোটেই যিটো ট্ৰেডিং, এই ট্ৰেডিঙৰ কেলেংকাৰীৰ লগত আমি দেখিছোঁ যে বিভিন্ন ধৰণে ৰাজনৈতিক ব্যক্তি, ৰৌ, বৰালি, পুঠি, খলিহনা ইয়াৰ লগত বহু ব্যক্তি জড়িত ৰক্ষণাবেক্ষণ দিয়া আমি দেখিবলৈ পাইছিলোঁ। শেহতীয়াকৈ এই যিটো নতুন ধৰণৰ ট্ৰেডিং কেলেংকাৰী, এই কেলেংকাৰী আৰম্ভ হ'ল, এই যিটো প্ৰবঞ্চনা, ঠগ, এই গোটেই কথাটোৰ লগত, এই গোটেই ঠগ প্ৰবঞ্চনাৰ লগত কেইবাগৰাকীও ব্যক্তিৰ নাম ইয়াত তেওঁলোকৰ কথা আহিল, ৰাজহুৱা হ'ল। দীপাংকৰ বৰ্মন নাগৰ এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি এতিয়াও পলাই আছে, পলাতক ঘোষণা কৰিছে। ৬,০০০ কোটি টকা তেওঁ এই কেলেংকাৰী কৰা বুলি ইতিমধ্যে উল্লেখ কৰিছে। ডিবি ষ্টক ব্ৰকিং আৰু এটা পেন ইণ্ডিয়া ইনভেষ্টৰ বুলি দুটা কোম্পেনী খুলি, কোম্পেনীটো DGP অফিচৰ কাষতে 2018 চনৰ পৰা খুলি থকাৰ পাছত 2024 চনতহে কথাটো চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। তাৰ পাছত স্বপ্ননীল দাস বৰা বুলি কৰা এগৰাকী ট্ৰেডিং ফৰ এ লিভিং TFAL বুলি এটা কোম্পেনী খুলি তেওঁ এনেকুৱা ধৰণৰ ঠগ প্ৰবঞ্চনাৰ চাৰিওফালে মায়াজাল ৰচনা কৰিছে। আৰু শেহতীয়াকৈ আটাইতকৈ বেছি যিটো চৰ্চা হৈছে সেইটো হৈ গ'ল বিশাল ফুকন বা বিশাল ফুকনৰ লগত চলি থকা যিটো চক্ৰ, এই চক্ৰটোৰ যিটো কেলেংকাৰী, এইটো আটাইতকৈ বেছি চৰ্চা হৈছে। কাৰণ এই গোটেই কথাটো যেতিয়া আহিল, বিশাল ফুকনৰ ট্ৰেডিং প্ৰবঞ্চনাৰ লগত যেতিয়া বিষয়টো আহিল, তেতিয়া বিভিন্ন ধৰণৰ কথা বতৰাবোৰ আহিল। এই ধন সিন্ডিকেটত বিনিয়োগ কৰা, এই ধনৰ লগত, এই গোটেই কেলেংকাৰীটোৰ লগত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ কোনোবা ব্যক্তি জড়িত হৈ থকা কথা আৰু এই গোটেই কথাটোৰ লগত মুখ্যমন্ত্ৰীৰ বক্তব্য আৰু যোৱাকালি ধৰালৈকে যিখন চিত্ৰনাট্য আৰু নাটক ৰচনা কৰা হ'ল, এই কথা স্পষ্ট ৰূপত প্ৰমাণ হ'ল যে ইয়াত কোনোবা ৰজাঘৰীয়া ৰাজনৈতিক হস্তক্ষেপ নাথাকিলে এই ধৰণৰ কথা বতৰা নহয়। প্ৰথম আৰম্ভণি মুখ্যমন্ত্ৰী একেবাৰে কেজুৱেল কথা যে তেওঁ ঘূৰি ফুৰিছে ক'ৰবাত টকা লৈ, টকা শেষ হ'লে ঘূৰি আহিব। এইটোৰ লগত যোৱাকালি যে ৰাজ আতিথ্য দিলে যি দুগৰাকী অপৰাধীক, তাৰ লগত লিংক আছে। মুখ্যমন্ত্ৰীয়ে বেছি বুদ্ধিয়ক নহয়, গম পোৱা নাছিল যে তেওঁ দি থৈ যোৱা ক্লুটোৰ লগত পিছৰ পৰৱৰ্তী এটা সম্পৰ্ক থাকিব, যিটো ৰাইজৰ চকুত ধৰা পৰিব। মাক দেউতাক এতিয়াও মুকলি আকাশৰ তলত আছে, কোনো FIR লঞ্চ কৰা নাই এতিয়ালৈকে বা কোনো ধৰণৰ তেওঁলোক ব্যৱস্থা গ্ৰহণ কৰা নাই। আনকি আশ্চৰ্যজনক কথাটো হ'ল যে এই যিগৰাকী প্ৰবঞ্চক, ঠগ, এই অপৰাধীগৰাকীৰ তেওঁ যিবোৰ সা সম্পত্তি এইবোৰ কোনো বাজেয়াপ্ত কৰা নাই, থানালৈ চোঁচৰাই লৈ অহা নাই। আৰু এই এনেকুৱা ধৰণৰ ফ্ৰডৰ লগত জড়িত হৈ থকা ফিন এক্সপাৰ্ট ট্ৰেডিং ছাৰ্ভিচৰ পৰা মুখ্যমন্ত্ৰীয়ে 5 লাখ টকা লোৱা, 5 লাখ টকা লোৱাৰ পাছত সেই ফটোখন পাব্লিছ কৰি তাত থকা যিসকল ফ্ৰড কৰা যিসকল মানুহ, নৰেশ প্ৰসাদ, ৰঞ্জিত কাকতি, যিগৰাকী সৰব চৰ্চা হ'ল, কৃষ্ণপ্ৰসাদ ভূমিজ, এইসকলৰ ফটো সম্বলিত যিখন পোষ্ট মুখ্যমন্ত্ৰীয়ে নিজে কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে নিজে ক'লে যে এনেকুৱা ধৰণৰ কাম কৰি থকা মানুহে 1 কোটি টকা দিবলৈ তেওঁৰ ওচৰলৈ আহিছিলে। বিষয়টোৰ তদন্ত হ'ব লাগে। ইতিমধ্যে এগৰাকী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তত্ত্বাৱধান নিৰীক্ষণত CBIৰ তদন্তৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এই গোটেই বিষয়টোৰ লগত এটা ব্যাপক এটা যন্ত্ৰ, ব্যাপক এটা ৰেকেট জড়িত হৈ আছে। মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ পুলিচ বিষয়া এই বিষয়টোৰ লগত জড়িত হৈছে। তাৰমানে মুখ্যমন্ত্ৰীয়ে ৰক্ষণাবেক্ষণ দিছে নেকি? গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে তদন্ত হ'ব লাগে, CBIৰ তদন্ত, কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণ তত্ত্বাৱধানত হ'ব লাগে, অন্যথা এইসকল অপৰাধী হাত সাৰি যাব। আৰু তাৰ লগে লগে এই যে ধনসমূহ, এই যে ধন, সাধাৰণ ৰাইজৰ যিবোৰ ধন, এইবোৰ যাতে ৰাজনৈতিকভাৱে ব্যৱহৃত নহয়, এইটো আটাইতকৈ মন কৰিব লগা কথা। মানুহৰ মাজত আটাইতকৈ চৰ্চিত হৈ থকা কথাটোৱে হ'ল যে এই ধনৰ লক্ষ্য 2026 নেকি? ৰাজনৈতিকভাৱে যাতে এই ধন ব্যৱহাৰ নহয়, তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে, উচ্চতম ন্যায়ালয় আৰু CBI এই কথাটো নিৰীক্ষণ ৰাখিব লাগিব। গতিকে মই আৰু এটা কথা ক'ব খুজিছোঁ, যেতিয়া সাৰদা কেলেংকাৰী হৈছিলে, সাৰদা কেলেংকাৰীৰ অভিযুক্ত ব্যক্তি পিছত ৰাজসাক্ষী হৈ গ'ল। গতিকে আমি আহ্বান জনাম, আমি চৰকাৰকো ক'ম, যি ৰাজ আতিথ্য দুগৰাকী অপৰাধীক দিয়া আমি দেখিছোঁ, তেওঁলোকৰ নাম আমি ক'ব খোজা নাই, দেখি এনেকুৱা লাগিছে
যে অপৰাধৰ মূল খলনায়ক দুগৰাকীকে তেওঁলোকে ৰাজসাক্ষী কৰিবৰ কাৰণে চৰকাৰ উঠি পৰি লাগিছে নেকি, যিটো কাণ্ড সাৰদা কেলেংকাৰীত হৈছে।